হয় কি হয়েছে? কালি রাতে আমার 5টা দোকান পিছফালে দরজা ভাঙি চুরিছে। কোর পৰা? অভয়পুরি মেন রোড গীতা সুইটের ওচৰতে। মানে কি দোকান চলিছে? সোণাৰী দোকান 3টা, ফটোর দোকান এটা, আৰু এটা কাপোৰৰ দোকানৰ পিছফালে দরজা ভাঙিছে। এটা ধুমাবৰ কাৰণে। আপনার মানে দোকান হয়ে গেছে? মোৰ দোকান হৈছে। কি কিনিছে? মোৰ সুকেশত যিমান যি বস্তু আছিল, কাৰিকৰৰ ডয়াৰত যিমান সোণা ৰূপা যি থাকে এইবিলাক লৈছে। গোটেই সেই একে চিষ্টেম লৈছে। আৰু বাকীবিলাকৰ? বাকীবিলাকে সেই একে পিছফালে দরজা ভাঙি চুৰ হৈছে। কিন্তু অভয়পুৰী মেইন ৰোডত যদি এনেহেন হয়, ৰাতি পেট্ৰলিং কি কৰি থাকে এতিয়াতো গমেই নাপায়। এটা দোকান হলে এটা বেলেগ কথা আছে, 5টা দোকানৰ পিছফালে ভাঙি চুৰ হৈছে। আপোনালোকৰ দ্বাৰা এইখিনি ক'ব খোজো যে আমাৰ অভয়পুৰী প্ৰশাসনে অলপ ৰাতি ডিউটিটা অলপ চাই চিন্তি দিব। মেইন ৰোডতে ধৰক এনেহেনতো আইডিয়া এখনো কৰা নাযায়, 2-3 দিন পাছতহে আমি কমপ্লিটলি গম পাম। তথাপি ধৰক গোটেই 1-1.5 লাখৰ ওপৰতে দিছে। অভয়পুৰী মেইন ৰোডতে যদি দিগদাৰ হয়, চাইডত আৰু কিবা কি কালিও শুনা পাইছোঁ আৰু এটা সোণাৰী দোকান চুৰ হৈছে অলপ আগতে। অলপ আপোনালোকৰ দ্বাৰা এইখিনি ক'ব খোজোঁ যে প্ৰশাসনে এতিয়া অলপ ভালকৈ দৃষ্টি দিব। আমি দুখীয়া মানুহ, আমিতো এইখন চুৰ হৈছে, আপোনাৰ আমি কেনেকৈ চলিম এতিয়া? এখন এনে সোণৰ দাম ৰূপৰ দাম বাঢ়ি কামৰ অৱস্থা বিৰাট বেয়া হৈ গৈছে। ঠিকেই আৰু হয় কি হয়েছে? কালি ৰাতি আমাৰ 5টা দোকান পিছফালে দরজা ভাঙি চুরিছে। কোর পৰা? অভয়পুরি মেন রোড গীতা সুইটের ওচৰতে। মানে কি দোকান চলিছে? সোণাৰী দোকান 3টা, ফটোর দোকান এটা, আৰু এটা কাপোৰৰ দোকানৰ পিছফালে দরজা ভাঙিছে। এটা ধুমাবৰ কাৰণে। আপনার মানে দোকান হয়ে গেছে? মোৰ দোকান হৈছে। কি কিনিছে? মোৰ সুকেশত যিমান যি বস্তু আছিল, কাৰিকৰৰ ডয়াৰত যিমান সোণা ৰূপা যি থাকে এইবিলাক লৈছে। গোটেই সেই একে চিষ্টেম লৈছে। আৰু বাকীবিলাকৰ? বাকীবিলাকে সেই একে পিছফালে দরজা ভাঙি চুৰ হৈছে। কিন্তু অভয়পুৰী মেইন ৰোডত যদি এনেহেন হয়, ৰাতি পেট্ৰলিং কি কৰি থাকে এতিয়াতো গমেই নাপায়। এটা দোকান হলে এটা বেলেগ কথা আছে, 5টা দোকানৰ পিছফালে ভাঙি চুৰ হৈছে। আপোনালোকৰ দ্বাৰা এইখিনি ক'ব খোজো যে আমাৰ অভয়পুৰী প্ৰশাসনে অলপ ৰাতি ডিউটিটা অলপ চাই চিন্তি দিব। মেইন ৰোডতে ধৰক এনেহেনতো আইডিয়া এখনো কৰা নাযায়, 2-3 দিন পাছতহে আমি কমপ্লিটলি গম পাম। তথাপি ধৰক গোটেই 1-1.5 লাখৰ ওপৰতে দিছে। অভয়পুৰী মেইন ৰোডতে যদি দিগদাৰ হয়, চাইডত আৰু কিবা কি কালিও শুনা পাইছোঁ আৰু এটা সোণাৰী দোকান চুৰ হৈছে অলপ আগতে। অলপ আপোনালোকৰ দ্বাৰা এইখিনি ক'ব খোজোঁ যে প্ৰশাসনে এতিয়া অলপ ভালকৈ দৃষ্টি দিব। আমি দুখীয়া মানুহ, আমিতো এইখন চুৰ হৈছে, আপোনাৰ আমি কেনেকৈ চলিম এতিয়া? এখন এনে সোণৰ দাম ৰূপৰ দাম বাঢ়ি কামৰ অৱস্থা বিৰাট বেয়া হৈ গৈছে। ঠিকেই আৰু